তো কোনোবাই ৰাতিপুৱাই কমেণ্ট কৰিছিলে যে ক্লাছ 8ৰ অংকৰ ভিডিঅ' কেইটা লাগে মেথছৰ। তো আজি আৰম্ভ কৰিছোঁ চেপ্টাৰ নম্বৰ 4 চতুৰ্ভুজ। তো চতুৰ্ভুজ বুলি আমি 3 বা 4ত পঢ়িছিলোঁ যে 4টা বাহুৰে আগৰ ক্ষেত্ৰক চতুৰ্ভুজ বোলে। তো কিছুমান সূত্ৰ মই লিখিছোঁ, ইয়াৰ পৰা নোট ডাউন কৰিছোঁ, সেইবিলাক মই তোমালোকক লিখাব চেষ্টা কৰিম। তোমালোকে লিখি ল'বা, ভালদৰে লিখি ল'বা। 1 নম্বৰত দিয়া আছে বক্ৰ, তাৰপিছত বন্ধ বক্ৰ, সৰল বন্ধ বক্ৰ, বহুভুজ, বহুভুজৰ কৰ্ণ, তাৰপিছত আছে আমাৰ উত্তল ভুজ, অৱতল ভুজ, সুষমভুজ। তাৰপিছত ফৰ্মুলাটো চোৱা যে অন্তকোণৰ মাপৰ সমষ্টি। যদি তোমাৰ অন্তকোণৰ মাপৰ সমষ্টি দিয়ে ওলাবৰ কাৰণে, তেনেহ'লে সূত্ৰটো এইটো ইউজ কৰিব পাৰা যে বাহুৰ সংখ্যা -2 × 180 ডিগ্ৰী। তো আমি বাহুৰ সংখ্যাক আকৌ এনেকৈ n বুলিও ধৰিব পাৰি, n-2 ব্ৰেকেট দি পেলাই আমি এনেকৈ লিখি ল'ম 180 ডিগ্ৰী। চ' তোমালোকে চোৱা ফৰ্মুলাটো। তাৰপিছত আকৌ ওপৰতো আছিলে অন্তকোণৰ মাপৰ সমষ্টি, তাৰপিছত এটা বহুভুজৰ বাহুৰ সংখ্যা। ভালকৈ চাই লোৱা, আমি যেতিয়া চেপ্টাৰত যাম, অনুশীলনীত যাম, তেতিয়া এইকেইটা দৰকাৰ হ'ব। ব'লা আমি সকলোৱে অনুশীলনীত যাওঁ। অনুশীলনীত 1 নম্বৰ আছিলে অনুশীলনী 4A। 1 নম্বৰ চিত্ৰকেইটা চাব দিছে, চাই পেলাই তলত দিয়া আছে। তলত 1 নম্বৰত দিয়া আছিলে কোনবোৰ বক্ৰ। তো মই আগত আৰু এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টোত লিখি দিছিলোঁ। তো চোৱা 1 নম্বৰটো আছিলে কোনবোৰ বক্ৰ। তো বক্ৰৰ আমি সূত্ৰ পঢ়িছিলোঁই, এইটো নহয়, ডাইৰেক্ট লিখি দিছিলোঁ যে আমাৰ বক্ৰটো এইটো হ'ব 8 নম্বৰটো, আৰু এটা আছিলে আমাৰ 13 নম্বৰ। তাৰপিছত আমাৰ কুৱেশ্যনটো কৈছিলে যে কোনবোৰ সৰল বক্ৰ। এই সৰল বক্ৰৰ সূত্ৰ আমি আগতে পাই আহিছোঁ, ইতিমধ্যে মই তোমালোকক দেখুৱাইছোঁ সৰল বক্ৰৰ সূত্ৰ। তো সৰল বক্ৰ বুলি কাক কোৱা হয় আমি জানো। তো চিত্ৰকেইটা চাই ইয়াত লিখি দিওঁ যে কেই নম্বৰ আছিলে 2 নম্বৰ, 3, 4, 5, 7, 9, 11, 10, 12, তাৰপিছত আছিলে 16 লিখিলোঁ 2 নম্বৰ। তাৰপিছত 3 নম্বৰত আছিলে যে কোনবোৰ সৰল বন্ধ বক্ৰ। আমি বন্ধ বক্ৰৰ অলপ সূত্ৰটো চাই ল'ম। যে বন্ধ বক্ৰৰ সূত্ৰটো আছিলে যে এটা বন্ধ বক্ৰ যদি সৰল হয়, অৰ্থাৎ বক্ৰটোৱে কোনো অংশত নিজকে কাটি পৰা হৈ নাযায়, তাক এটা সৰল বক্ৰ বোলে। তলৰ চিত্ৰকেইটা আমি চাই দিওঁ যে সৰল বক্ৰ নিজে কাটিব পৰা নাই। কিতাপ চেপ্টাৰত যাওঁ আমি অনুশীলন। তো এই চিত্ৰত আমি দেখা পাই আছোঁ যে বন্ধ বক্ৰ, সৰল বন্ধ বক্ৰ। সূত্ৰ অনুসৰি আমাৰ সৰল বন্ধ বক্ৰ হ'ব সৰল বন্ধ বক্ৰ 7 নম্বৰটো। তো আমি 1 লিখিম, 7 নম্বৰটো সৰল বন্ধ বক্ৰ। তাৰপিছত আৰু আছে এইটো আমাৰ 9 নম্বৰ আছিলে, যিটো সৰল বন্ধ বক্ৰত হ'ব। 9 নম্বৰটো আকৌ সৰল বক্ৰটো পৰিছে, আকৌ পৰিব সৰল বন্ধ বক্ৰটো। তাৰপিছত 10 নম্বৰটো আমাৰ আছিলে বন্ধ বক্ৰ, আকৌ ইয়াত সৰল বন্ধ বক্ৰটো পৰিছে। তাৰপিছত আছিলে আমাৰ 12 নম্বৰ, যিটো সৰল বন্ধ বক্ৰ। আকৌ কি আছিলে যে আকৌ আছিলে আমাৰ 16 নম্বৰ। এইটো আমাৰ কি হ'ল, সৰল বন্ধ বক্ৰটো পৰিছে আৰু সৰল বক্ৰটো পৰিছে, সৰল বন্ধ বক্ৰটো পৰিছে। তাৰপিছত আমি যাম, আমাৰ আছিলে 2 নম্বৰ কুৱেশ্যন। 2 নম্বৰ দিছে যে তলৰ চিত্ৰবোৰ 1 নম্বৰত দিছে, A নম্বৰত দি আছে কোনবোৰ বহুভুজ, কোনবোৰ 2 নম্বৰত আছে কোনবোৰ উত্তল ভুজ, তাৰপিছত আছে কোনবোৰ অৱতল ভুজ। তো এইকেইটাৰ সূত্ৰ আমি পঢ়িছিলোঁ, ইতিমধ্যে পঢ়ি আহিছোঁ। তো আনচাৰকেইটা চাওঁ। ইয়াত A, B বক্ৰকেইটা আমি কিতাপতো লিখিছিলোঁ, ইয়াতো লিখি দিছোঁ, খাতাতো লিখি দিছোঁ। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আমি পঢ়িছোঁ অলৰেডি। তো চাওঁ যে 1 নম্বৰত আছিলে কোনবোৰ বহুভুজ। তো আমি বহুভুজ কেইটা চাম যে বহুভুজ কোনকেইটা আছিলে। এই চাৰিটাৰ ভিতৰত আমি সূত্ৰ হিচাপত দেখা পাই আছোঁ, সূত্ৰৰ দিয়া আছে 2 নম্বৰটো আমাৰ যে লিখিলোঁ 2 নম্বৰটো আমাৰ বহুভুজ বুলি আমি সূত্ৰ হিচাপত পাওঁ। সেইটো পিঠি ওলোটাই চাওঁ আমাৰ কি আছে। ইয়াত আমি পাই আছোঁ যে 6 নম্বৰটো আমাৰ বহুভুজ হয়। তো আমি লিখিম 6 নম্বৰটো বহুভুজ। তাৰপিছত দেখা গৈ আছে 7 নম্বৰটো, য'ত আমি তাত সূত্ৰটি দিয়া আছিলে চিত্ৰ। তো 7 নম্বৰটো আমি লিখিব পাৰোঁ বহুভুজত। 7 নম্বৰটো লিখিম। আমাৰ ইয়াত 8 নম্বৰটো বহুভুজ। 8 নম্বৰটো আমি বহুভুজ লিখিলোঁ। তাৰপিছত আমাৰ 9 নম্বৰো বহুভুজত পৰিব। তো 9 নম্বৰ আমি লিখিলোঁ বহুভুজ।
বি নম্বৰ কুৱেশ্যনটো আছিলে কোনবোৰ উত্তল বহুভুজ। তো ইয়াৰ চিত্ৰত ইয়াৰ পৰা আমাৰ দুই নম্বৰটো আমি উত্তল বহুভুজ হিচাপে লিখিব পাৰোঁ। বি নম্বৰটো লিখিম আমি উত্তল বহুভুজ। তাৰপিছত সেইটো পৃষ্ঠাত চাওঁ, এইটো পৃষ্ঠাত আমি 6 নম্বৰটো আমাৰ উত্তল বহুভুজত পৰিব। তাৰপিছত আমি দেখা পাইছোঁ যে 8 নম্বৰটো আমাৰ উত্তল বহুভুজত পৰিব, লিখি দিছোঁ 2 নম্বৰ আৰু 6 নম্বৰটো উত্তল বহুভুজ। তাৰপিছত আমাৰ আছিলে যে কোনবোৰ অৱতল বহুভুজ, তেতিয়া আমি অৱতল বহুভুজ বিচাৰি উলিয়াম। আমি অৱতল বহুভুজত আমি দেখা পাইছোঁ যে আমাৰ 7 নম্বৰটো অৱতল বহুভুজত পৰিব, 7 নম্বৰটো অৱতল বহুভুজ। তাৰপিছত দেখা পাইছোঁ আমি আমাৰ 9 নম্বৰটো অৱতল বহুভুজত পৰিব। এতিয়া আমি যাম 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যনটোত কৈছে যে এটা বহুভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি উলিওৱা যদিহে তাৰ সংখ্যাবোৰ তলত দিয়ে। তাৰ সংখ্যাবোৰ তলত দিয়া আছে 1 নম্বৰত 5, 8, 10, 3, 10, 13। তো আমি ওলাব লাগে কি উলিয়াব দিছে যে অন্তঃকোণৰ মাপৰ সমষ্টি। অন্তঃকোণৰ মাপৰ সমষ্টিৰ সূত্ৰটো আমাৰ আছিলে এনেকৈ যে n-2 ইকুৱেল n-2 ইনটু আমি 180 ডিগ্ৰী, এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। তো আমি ইয়াত প্ৰথমতে লিখি ল'ম, আনচাৰ দি পেলাই লিখোঁ যে বাহুৰ সংখ্যা, মোৰ লিখিবলৈ ইমান ভাল নহয় ছাত্ৰ ছাত্ৰীসকল, তো বাহুৰ সংখ্যা n ইকুৱেল, আমি এইটো সূত্ৰ লিখিয়ে লৈছোঁ, এই সূত্ৰটো আমি ব্যৱহাৰ কৰি দিব পাৰি n-2 ইনটু 180 ডিগ্ৰী। তো এনৰ মান আমাৰ ইয়াত 5 দিয়া আছিলে, বাহু আমি n বুলি ধৰি লৈছোঁ, তো n দিয়া আছে 5 - 2 হোল ব্ৰেকেট ইনটু 180 ডিগ্ৰী। তো 5ৰ পৰা যেতিয়া 2 গুচি যাব থাকিব 3 ইনটু 180 ডিগ্ৰী, 3 ইনটু 180 ডিগ্ৰী আমি ইনটু মাৰি দিলে কিমান হ'ব আমাৰ, ইনটু যদি মাৰি দিওঁ 3 শূন্য গুণ ডাইৰেক্ট শূন্য বহিব। তাৰপিছত পূৰণটো কৰিলোঁ যে 8 3 গুণ 24 আহি যাব 4, 7 আছে 2, তাৰপিছত 3 গুণ 3 আৰু 2 5, আমাৰ আনচাৰ ওলাই গ'ল 540 ডিগ্ৰী। এইখিনি শেষ হ'ল। তাৰপিছত আমাৰ আছিলে 2 নম্বৰত আছিলে 8। তো চেম আমি আগৰ দৰে লিখিছোঁ যে বাহুৰ সংখ্যা আছিলে n ইকুৱেল, আমাৰ বাহুৰ সংখ্যা আছিলে 8টা। আমি ওপৰত আৰু অলপ লিখিব লাগিছিলে, ইয়াত অলপ মিষ্টেক হৈছে, আমি এনেকৈ মিলাই লিখিম, ওপৰত লিখিম বাহুৰ সংখ্যা n ইকুৱেল 5টা। তাৰপিছত আমাৰ অন্তঃকোণ ওলাব হৈছে, এইটো লাইনৰ চিধা চিধি আমি ইয়াত লিখিম অন্তঃকোণৰ মাপৰ দি দিলোঁ, মাপৰ সমষ্টি, শ্বৰ্ট ফৰ্মত লিখি দিলোঁ মাপৰ সমষ্টিটো। তাৰপিছত আমি 2 নম্বৰত চাওঁ, 2 নম্বৰ হৈছে বাহুৰ সংখ্যা 8টা। তাৰপিছত এতেকে অন্তঃকোণৰ মাপৰ সমষ্টি, সূত্ৰ আমি আগৰটোৱে ব্যৱহাৰ কৰিছোঁ, ছেইম সূত্ৰ আছিলে, এনৰ মান আছিলে ইয়াত 8 - 2 হোল ব্ৰেকেট ইনটু 180 ডিগ্ৰী। 8ৰ পৰা 2 গুচি গ'লে থাকিব 6 ইনটু 180 ডিগ্ৰী, আমি যদি পূৰণ কৰি দিওঁ আমাৰ ওলাই যাব এইটো 1080 ডিগ্ৰী। তাৰপিছত 3 নম্বৰটো মই এইবিলাক আগতীয়াকৈ লিখি দিছোঁ, কাৰণ পিছত লিখোঁতে আকৌ অলপ দেৰি হৈ যায়, ভিডিঅ'টো বহুত দীঘল হৈ গৈ আছে। ইয়াত সূত্ৰটো লিখোঁ n-2 ইনটু 180 ডিগ্ৰী ইকুৱেল দিয়া আছে আমাৰ, এনৰ মানে ইয়াত দিয়া আছিলে 10 - 2 ইনটু 180 ডিগ্ৰী। তো 10ৰ পৰা 2 গুচি গ'লে থাকিব আমাৰ 8 ইনটু 180 ডিগ্ৰী। তো চোৱা, 8ৰ লগত আমি পূৰণ কৰিছোঁ 180 ডিগ্ৰী, তো আমাৰ এইটো আনচাৰ ওলাইছে। বাকী 4 নম্বৰটো তোমালোকে নিজে কৰি দেখুৱাবা।